নমস্কাৰ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি ৪,৫০০ LPUP শিক্ষক পদ আছে, এই শিক্ষক পদখিনিৰ আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া যিহেতু চলি আছে, এই নিযুক্তি প্ৰক্ৰিয়া আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত যিহেতু সম্পূৰ্ণ হ'ব। আজি আপোনালোকৰ স্পষ্টীকৰণ দিয়া হ'ল, যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি কৈছে যে আপোনালোকৰ এইখিনি পষ্টৰ যি ৪,৫০০ শিক্ষক পদ আছে, এইখিনি পষ্টৰ নিযুক্তি চলিত মাহৰ ভিতৰত অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি তেখেতে যিহেতু কৈছে। আপোনালোকে যদি নিউজটো পোৱা নাই ND24ত আপোনালোকে নিউজটো গৈ চাবগৈ। মই আপোনালোকক দেখাই দিছোঁ এবাৰ। আপোনালোকে এইটো চাব পাৰে। আপোনালোকক শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে চলিত মাহৰ ভিতৰতে সম্পন্ন হ'ব বৃহৎ নিযুক্তি। LPUP ৪,৫০০টা শিক্ষক পদত সম্পন্ন হ'ব নিযুক্তি। অন্তিম পৰ্যায়ত আছে ৪,৫০০টা শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া। এই ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। আপোনালোকৰ যি ৪,৫০০ এইখিনি অন্তিম পৰ্যায়, অৰ্থাৎ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম যিহেতু চলি আছে, সেইকাৰণে অন্তিম পৰ্যায় বুলি কৈছে। আপোনালোকৰ কোনো ধৰণৰ ইয়াত প্ৰভিজনেল মেৰিট লিষ্ট নাহে। মই আগৰ পৰাই কৈ আছোঁ ইয়াত প্ৰভিজনেল মেৰিট লিষ্ট অহাৰ সম্ভাৱনা নাই। ইয়াত ডাইৰেক্ট আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট আহিব। যোনসকল কেণ্ডিডেটৰ নেকি ডকুমেণ্টৰ ক্ষেত্ৰত কিবা অলপ গণ্ডগোল আছে, তেওঁলোকৰ হয়তো এখন লিষ্ট প্ৰকাশ পাব পাৰে। যোনসকল কেণ্ডিডেটৰ ডকুমেণ্টৰে ক্ষেত্ৰতে হওক বা অন্যান্য কিবা কাৰণত কিবা খেলিমেলি আছে, তেওঁলোকৰ হয়তো এখন লিষ্ট আহিব। সেই তেওঁলোকে ভেৰিফিকেশ্যনত হয়তো যাব লাগিব। তাৰ পৰা আপোনালোকৰ ডাইৰেক্ট আপোনালোকৰ ফাইনেল যি মেৰিট লিষ্ট নহ'লে ফাইনেল ৰিজাল্ট আপোনালোকৰ আহিব। আজি আমি আলোচনা কৰিম ইয়াৰ যি কাট অফ। আপোনালোকৰ যিহেতু বহুত হাই এটা কাট অফ গ'ল, ভবাৰ মতে আপোনালোকৰ কাট অফ নগ'লে, আপোনালোকৰ কাট অফটো এইবাৰ বেছিয়ে গ'ল। কাৰণ বেছি গৈছে মানে আমাৰ যি ভেকেঞ্চি আছে, আপোনালোকৰ ভেকেঞ্চিৰ তুলনাত কেণ্ডিডেট মতা হৈছে। গতিকে আপোনালোকৰ 1:1 ৰেচিঅ'ত যিহেতু মতা হৈছে, আপোনালোকৰ সেইকাৰণে এইবাৰ কাট অফটো বেছি গ'ল। কাট অফৰ বিষয়ে যদি আপোনালোকে জানিবলৈ হয় কাট অফ কোনখন ডিষ্ট্ৰিক্টত কিমান গৈছে, তেনেহ'লে আপোনালোকে জানিব লাগিব আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি আছে। কাষ্ট ৱাইজ ভেকেঞ্চিখিনি আপোনালোকে জানিব লাগিব, তেতিয়াহে আপোনালোকে এটা কাট অফৰ আইডিয়া পাব। গতিকে আপোনালোকে কাট অফৰ আইডিয়া দিবলৈ হ'লে আপোনালোকৰ ভেকেঞ্চিখিনি আপোনালোকে জানিব লাগিব। আপোনালোকক মই আৰু আজি কোনোখন ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি আছে লগতে কাষ্ট ৱাইজ ভেকেঞ্চি কৈ নাথাকোঁ, কাৰণ আগৰ ভিডিঅ'ত আমি বহুবাৰ আলোচনা কৰিছোঁ কোনখন ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি আছে। গতিকে আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰি নাথাকোঁ, আপোনালোকে এবাৰ নিজেই চাব। আপোনালোকে নিজেই চাব মানে আপোনালোকে হয়তো চাই চিতি এপ্লাই যিহেতু কৰিছে, সেইকাৰণে আমি আৰু আলোচনা কৰি নাথাকোঁ। গতিকে কোনো ডিষ্ট্ৰিক্টত আপোনালোকৰ কাট অফটো কমিছে, ইমান বঢ়া নাই। আপোনালোকৰ পোষ্ট অনুযায়ী যিহেতু কেণ্ডিডেট মাতিলে, আমাৰ প্ৰথমখন লিষ্টত আপোনালোকৰ 2,600 কেণ্ডিডেট, তেনেকৈ ধৰি আমাৰ দ্বিতীয়খনত 1,000, আমাৰ তৃতীয়খনত 900 কেণ্ডিডেট, তেনেকৈ মাতি আপোনালোকৰ কেণ্ডিডেট টোটেল মাতিছে 4,600 কেণ্ডিডেট আমাৰ টোটেল মাতিছে। আমাৰ পোষ্ট আছে 5,000, 4,000 নহয় 4,500 যিহেতু পোষ্ট আছে, দুইটাতে মিলাই আপোনালোকৰ LP আৰু UPত। সেই হিচাপত আপোনালোকৰ 1:1 ৰেচিঅ'ত কেণ্ডিডেট মাতিছে। এটা পোষ্টৰ এগেইনষ্টত এজন কেণ্ডিডেট মাতিছে। সেইকাৰণে আপোনালোকৰ এইবাৰ কাট অফটো বেছি আপোনালোকে দেখিবলৈ পাইছে। আমাৰ যি 5,500 পোষ্টত আপোনালোকৰ 9,000 ওপৰত কেণ্ডিডেট মাতিছিলে, সেইকাৰণে আপোনালোকৰ 1:2 ৰেচিঅ'ত মাতিছিলে। সেইকাৰণে কাট অফটো প্ৰথম পৰ্যায়ত আপোনালোকৰ অলপ কম দেখিবলৈ পাইছিলে। আৰু আপোনালোকে হয়তো 5,500 পোষ্টৰ কাট অফ দেখিছে, আপোনালোকে গম পাইছে লিষ্ট যিহেতু পাইছে, কাট অফৰ যি ন'টিচ পাইছে। আমাৰ এইবাৰ কাট অফটো আপোনালোকে গমেই পাইছে, আমাৰ বহু কেণ্ডিডেটৰ আপোনালোকৰ 64, 65 থাকিও তেওঁলোকে নাই পোৱা। আমাৰ 64, 65 নম্বৰ থাকিও তেওঁলোকে এবাৰ ভেৰিফিকেশ্যন লিষ্টত নাম নাহিলে। আমি আপোনালোকৰ আগতে কৈছিলোঁ যে 2,300 কেণ্ডিডেটৰ নাম আহিব বুলি। 2,300 কেণ্ডিডেটৰ নাম নাহিলে, আমাৰ 900 কেণ্ডিডেটৰ নাম আহিলে। যিহেতু চিৰিয়েল নাম্বাৰটো হয়তো ভুল হৈ আহিছিলে, সেইকাৰণে আপোনালোকক আমাৰ যি প্ৰথমত 2,000 আহিলে, আমাৰ তাৰপৰা 5,000 পৰা আহিলে চিৰিয়েল নাম্বাৰটো। সেই হিচাপত আমি 2,300 কেণ্ডিডেট নাম আহিব বুলি কৈছিলোঁ, যদিও 2,300 কেণ্ডিডেটৰ নাম নাহিলে, 900 কেণ্ডিডেটৰ নাম আহিলে। আৰু 1:1 ৰেচিঅ'ত যিহেতু মাতিলে, সেইকাৰণে কাট অফটো আপোনালোকৰ বাঢ়িলে। কিমান বাঢ়িলে? আপোনালোকৰ কাট অফ বাঢ়িলে মানে আপোনাৰ 5,500 পোষ্ট আছিল, পোষ্টৰ নিযুক্তি হৈ গ'ল। আপোনালোকে ফাইনেল কাট অফটো এনেকুৱাই দেখিবলৈ পাব, আমাৰ কমা দেখিবলৈ নাপায়। কিন্তু 5,500 তলত অহা কাট অফ তলত নানামে, কাৰণ ওপৰতে থাকিব। আপোনালোকৰ 5,500 হিচাপত কাট অফটো ধৰি থৈ দিলেই হ'ল। আপোনালোকৰ যোনসকলৰ নম্বৰ
আছে সেইসকলৰ হিচাপত ধৰিলে হ'ল, কাৰণ ৫,৫০০ পোষ্টৰ সংখ্যা ১,০০০ হ'লেও বেছি আছিলে। আমাৰ যি ৪,৫০০ আছে তাত ১,০০০ পোষ্ট কম আছে। সেইকাৰণে আপোনালোকে নতুনকৈ আমাৰ যি CTETৰ প্ৰাৰ্থীও যিহেতু তাত যোগ হ'ল, সেইকাৰণে আপোনালোকৰ কাট অফটো নকমিল, কাট অফটো বাঢ়িল। আৰু এইবাৰ কিন্তু আপোনালোকৰ অভাৰলিপিং হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। অভাৰলিপিং হোৱাৰ এটাই কাৰণ আমাৰ যি ৫,৫০০ পোষ্টত বহু সংখ্যক কেণ্ডিডেট চিলেকশ্যন হৈ তেওঁলোকে উইথড্ৰ কৰা নাই। লগতে আপোনালোকৰ GT-PGTটো চিলেকশ্যন হৈছে আৰু ADREকে ধৰি আছাম পুলিচতো তেওঁলোক চিলেকশ্যন হৈছে, কিন্তু তেওঁলোক উইথড্ৰ নকৰিলে। সেইকাৰণে তেওঁলোকে আমাৰ যি ৫,৫০০ত যদি LPত চিলেকশ্যন হৈছিলে, তেওঁলোকে ভাবিছিলে যে মই UPত এইবাৰ চিলেকশ্যন হ'ম। সেইকাৰণে তেওঁলোকে উইথড্ৰ কৰা নাই, আৰু উইথড্ৰ নকৰি তেওঁলোকৰ হয়তো এইবাৰ LPতে আহিছে। তেনেকৈও তেওঁলোক ভেৰিফিকেশ্যনত অহা নাই। ভেৰিফিকেশ্যনত এইবাৰ বহু কেণ্ডিডেট অহা নাই। আপোনালোকৰ ভেৰিফিকেশ্যনত বহু কেণ্ডিডেট অহা নাই, গতিকে আপোনালোকক এবাৰ চান্সো দি আছিলে ৩ তাৰিখে। যোনসকল কেণ্ডিডেট এবচেণ্ট আছে তেওঁলোকক ৩ তাৰিখে ভেৰিফিকেশ্যনত মাতিছিলে, আৰু বেছি কেণ্ডিডেট সেইদিনাখনি প্ৰেজেণ্ট নাই যি 3 তাৰিখে আমাৰ এবচেণ্ট কেণ্ডিডেটক মাতিছিলে। কোনোবা যদি ইমাৰ্জেঞ্চি কাৰণত যদি যাব নোৱাৰিছিলে, তেনেকুৱাবিলাকে গৈছে। আমাৰ যোনসকলে ইতিমধ্যে নিযুক্তি লাভ কৰিলে তেওঁলোকে এইবাৰ ভেৰিফিকেশ্যনত যোৱা নাই। আমাৰ যি সকলে নিযুক্তি লাভ কৰিলে তেওঁলোক এইখিনি পোষ্টৰ ভেৰিফিকেশ্যনত অহা নাই। গতিকে এইবাৰ বহুখিনি কেণ্ডিডেট এবচেণ্ট আছে। আপোনালোকে প্ৰায় 700মান কেণ্ডিডেট এবচেণ্ট ধৰিব পাৰে, কাৰণ 700মান কেণ্ডিডেট এবচেণ্ট আছে। তাৰে কিছু সংখ্যক কেণ্ডিডেটে এইবাৰ আমাৰ যি 3 তাৰিখে হয়তো তেওঁলোক ভেৰিফিকেশ্যন গৈছে। আপোনালোকে প্ৰায় 600মান কেণ্ডিডেট টোটেল ধৰি থ'ব পাৰে যে 600 কেণ্ডিডেট এবচেণ্ট আছে। এইখিনি পোষ্টত অভাৰলিপিং হ'বই। 600 কেণ্ডিডেটৰ যদি অভাৰলিপিং হয়, বহুতখিনি পোষ্ট ভেকেণ্ট হৈ থাকি যাব। গতিকে অভাৰলিপিঙৰ ব্যৱস্থাটো তেওঁলোকে কৰা নাছিলে যদিও অভাৰলিপিং এইবাৰ হ'ব। আমাৰ ৫,৫০০ যি পোষ্টৰ নিযুক্তি দিলে, তাতো আপোনালোকৰ ৫,৫০০ পোষ্টৰ নিযুক্তি দিয়া নাই। আপোনালোকে যদি চাই ৪,০০০ ওপৰত কেণ্ডিডেটৰ নিযুক্তি দিছে, কিন্তু 5,৫০০ কেণ্ডিডেটৰ নিযুক্তি দিয়া নাই। এইবাৰো আপোনালোকৰ ৪,৫০০ কেণ্ডিডেট নিযুক্তি নিদিয়ে, কাৰণ এইখিনিৰ অভাৰলিপিং যিহেতু হ'ব। আপোনালোকে গম পাব, যেতিয়া নিযুক্তি হ'ব তেতিয়া গম পাব। হয়তো ৩,৯০০মান কেণ্ডিডেটৰ এইবাৰ নিযুক্তি দিব। ইয়াত সম্পূৰ্ণ ৪,৫০০ পোষ্টৰ নিযুক্তি নহয়গৈ। আপোনালোকৰ ভেকেণ্ট হৈ ৰখি যাব বহুখিনি পোষ্ট। অভাৰলিপিঙৰ কাৰণে এইখিনি ভেকেণ্ট হৈ ৰখি যাব। আৰু তেওঁলোকে 4 নম্বৰ এখন ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ কৰিব লাগিছিল। আমাৰ যিখিনি আপোনালোকৰ হৈ গ'ল, প্ৰথম, দ্বিতীয় আৰু তৃতীয় তালিকা প্ৰকাশ কৰিলে। যোনখিনিত এবচেণ্ট আছিলে কেণ্ডিডেট, তেওঁলোকৰ বিপৰীতে আৰু এখন লিষ্ট তেওঁলোকে যদি পাব্লিছ কৰিলে হ'লে, তেনেহ'লে আমাৰ যি অভাৰলিপিঙৰ ব্যৱস্থাটো নাথাকিলে। আৰু এনেকুৱা কৰি থাকিবলৈ যিহেতু হাতত সময়ো নাই, আপোনালোকৰ হাতত খুব কম দিন সময় আছে। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে যিহেতু এইখিনিৰ কাম সম্পন্ন কৰিব লাগিব, নহ'লে এইখিনিৰ কাম বহুত পিছুৱাই যাব, ইলেকশ্যনৰ পেছালৈ যাবগৈ। সেই হিচাপতে হয়তো তেওঁলোকে আৰু লিষ্ট প্ৰকাশ কৰি নাথাকিলে। 3 নম্বৰ লিষ্টখনে তেওঁলোকে তাতে সামৰিলে। গতিকে আপোনালোকৰ 3 নম্বৰ লিষ্টখনতেই আপোনালোকৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'ব, আৰু আপোনালোকৰ 20 তাৰিখে মানে ইয়াৰ যি মেৰিট লিষ্ট হয়তো পাই যাব। 20 তাৰিখ বা 20 তাৰিখৰ পিছতো 25 তাৰিখৰ আগত হয়তো আপোনালোকে ইয়াৰ যি ফাইনেল মেৰিট লিষ্ট সেইখিনি আপোনালোকে পাই যাব। আৰু নতুন ভেকেঞ্চি আহিব, আপোনালোক নিৰাশা নহ'ব। আপোনালোকৰ যোনসকলে এইবাৰ চিলেকশ্যন নহ'লে, আপোনালোকৰ নেক্সট যি ভেকেঞ্চি আহিব তাত আপোনালোক নিশ্চয় চিলেকশ্যন হ'ব। গতিকে আপোনালোকে মন বেয়া কৰি থকাৰ কোনো প্ৰয়োজনে নাই। আপোনালোকৰ ভিডিঅ'টো ইমানখিনিয়ে, বেছি দীঘল নকৰোঁ, কাৰণ আপোনালোকে আমনি পাব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।